Hello everyone, মই Teniska Seki আজি আপোনালোকৰ ওচৰলৈ এটা আকৌ বিয়াৰ ভিডিঅ' লৈ আহিলোঁ আৰু এগৰাকী ব্ৰাইড দেখিছেনে এই ব্ৰাইড গৰাকী মই তিনিটা লুক কৰিছিলোঁ আৰু তিনিটা লুকতে কেনেকুৱানো দেখিছে আপোনালোকে শেষলৈকে ভিডিঅ'টো চালেহে গম পাব আৰু দেখিছে সোমাই যাওঁতে ব্ৰাইডৰ মাক হয় আৰু খুৰীয়ে ইমান ধুনীয়াকৈ আমাক তামোল পাণ এজোৰাই দক্ষিণা দি এনেদৰে আদৰি নিছিলে সঁচাই খুব ভাল লাগিছিলে মনটো সেইদিনা এনেদৰে যেতিয়া আমাক আদৰি নিছিলে তেতিয়া মানে কামখিনি কৰিবলৈ আমি দুগুণে উৎসাহ পাওঁ যিহেতু খুব মনটোৱে ভাল লাগি যায় আৰু এয়া দেখিছে জোৰোণ লোক ফাৰ্ষ্ট ডে আছিলে কইনা আৰু খুৰী ইমানেই ব্যস্তৰ মাজত খুৰীগৰাকী মানে শলাগ ল'বলগীয়া আমি একো নাখাওঁ কোৱাত কাৰণ সেইদিনা আৰু বেলেগ কাম থকাত আমি আৰু জোৰোণৰ সময়ত জোৰোণৰ যেতিয়া দৰাঘৰৰ মানুহ আহে সেইটো চিটুৱেশ্যনত আমি দেখি থকা হয় যিহেতু উথপ লাগে সেইবাবে আমি নাখাওঁ বুলি কৈ ওলাই অহাটো খুৰীয়ে সেই জোৰোণৰ মানুহ সোমোৱা পাছতো আমাক এনেদৰে পেকিং কৰি দি পঠাইছিলে সঁচাকৈ খুব কমেই পোৱা যায় এনেকুৱা মানুহ আৰু এয়া ছেকেণ্ড ডেও আহি পাই আমি পেট পূজাই কৰি লৈছিলোঁ প্ৰথমে খিচিৰি আহি আমি কাম কৰা ঠাইতে খুৰীয়ে দি গৈছিলে আৰু এয়া খুৰীকো আমি ৰেডি কৰি দিছিলোঁ খুব ধুনীয়া লাগিছিলে তেওঁ আৰু এয়া কইনাৰ ভনীয়েককো ৰেডি কৰাই আছিল আৰু এয়া ৰিচিপশ্যন লুক খুব মৰম লাগিছিলে তেওঁ আৰু বাকী আপোনালোকে জনাব কেনেকুৱা লাগিছিলে তেওঁ আৰু খাই মেলি আমি ওলাই আহি দেখিছোঁ বাহিৰত পোৱালীকেইটা মানে ইমান ধুনীয়াকৈ নাচি খেলি আছে সঁচাকৈ এই শৈশৱকালটো বহুত বেছি মানে মনত পৰে মিছ কৰোঁ যিহেতু কোনো টেনশ্যন নাই এওঁলোকৰে ভাল আৰু মই দেখি মনতে ভাবিছিলোঁ আৰু এয়া পাৰ্টি লুক যিটো তেওঁৰ কইনাৰ ভনীয়েকক কৰা হৈছিলে ইভিনিং আহি আকৌ এটা ওচৰতে পাৰ্টি মেকআপ আছিলে যিহেতু দৰাৰ লগত যাব আহি লৰালৰিকে তেওঁকো ৰেডি কৰাইছিলোঁ আৰু সেই দিনটো বহুত বিজি চিডিউল আছিলে যিহেতু দেখি পাইছে আৰু গম পায়ে চাগে আমাৰ মেকআপ আৰ্টিষ্টসকলৰ ছিজন টাইমত বহুতখিনি কষ্ট হৈ যায় আৰু এয়া থাৰ্ড ডে গ্ৰুম ছাইড ৰিচিপশ্যন আৰু মোৰ ঘৰৰ একদম নিচে কাষতে আছিলে বাকী কেইদিন ব্ৰাইডৰ ঘৰ আছিলে কাকডোঙাত আৰু এয়া গ্ৰুম ছাইড ৰিচিপশ্যন য'ত হৈছিলে সেয়া মোৰ একদম ঘৰৰ নিচে কাষত আছিল সেইবাবে মোৰ অহাত মানে সুবিধা হ'ল অলপ আৰু এয়া তেওঁক ৰেডি কৰাই দিছিলোঁ 1 বজাৰ পৰা ৰিচিপশ্যন আছিলে যিহেতু আৰু সেইদিনা লুকটো যিমান পাৰোঁ নিউড দিবলৈ চেষ্টা কৰিলোঁ যিহেতু কইনা বহুত চিম্পুল আৰু তাই মোৰ লগৰে আছিলে যিহেতু মই আগৰ পৰাই মানে তেওঁক একো ষ্টাইল কৰা দেখাই পোৱা নাই বিয়াতে চাগে প্ৰথম মেকআপ লৈছে নেকি খুব চিম্পুল এগৰাকী ছোৱালী আছিল সদায় দৰে আজিও পাৰ্টি মেকআপ কইনাক ৰেডি কৰালেহে মানে ৰখি থকা হয় বাকী কেইগৰাকী লাইন লৈছে একদম মানে কোনে প্ৰথমত কৰে কাৰণ ৰিচিপশ্যন টাইম 1 পৰা যিহেতু মানুহ অলৰেডি আহি গৈছে আৰু এটাকৈ আমি দুইগৰাকী মিলি জল্দি ৰেডি কৰিলোঁ 3-4টামান সেইদিনা পাৰ্টি মেকআপ কৰা হ'ল আৰু লুককেইটা কেনেকুৱা লাগিলে আপোনালোকে জনাব আজিলৈ তেন্তে আহিছোঁ বাই বাই